নমস্কাৰ জয় অসম স্বাগতম জনাইছো আপোনালোকক অন্য এখন ভিডিঅ'লৈ। তো আজিৰ ভিডিঅ'ত আমি আলোচনা কৰিব ওলাইছো, যদিহে আপুনি এজন কৃষক হয়, পিএম কিষাণ আপুনি যদি এখন অসমৰ কৃষক হয় বা ভাৰতীয় কৃষক হয়, তেতিয়াহ'লে আপুনি অৱশ্যই গম পায় যে পিএম কিষাণ সমৃদ্ধি 18 নং কিস্তিৰ টকা আপুনি এই মাহতে বা অহা মাহত পাব। কিন্তু কেতিয়া পাব, কেই তাৰিখত পাব এইটো আপুনি গম নাপায়। আৰু কোনো কৃষক আছে যে আগৰ মাহৰ 17 নম্বৰ কিস্তি বা 16 নম্বৰ কিস্তি এতিয়ালৈকে পোৱা নাই। সিহঁতে কি একেলগে পাব নেকি কিস্তি, আৰু সিহঁতৰ কি কাৰণত পোৱা নাই, এইখিনি সকলো ভিডিঅ'ত আপোনালোকে এইখন ভিডিঅ' সম্পূৰ্ণখিনি শেষলৈকে চালে আপোনাৰ সকলোখিনি কনফিউজন দূৰ হৈ যাব। আৰু ভিডিঅ'খন যদিহে আপোনালোকৰ হেল্পফুল হয় তো অৱশ্যই চেনেলখন ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'খন লাইক কৰিব নাপাহৰিব, আৰু চেনেলখন ছাবস্ক্ৰাইব কৰিলে আপুনি নেক্সট ভিডিঅ'খন পাব। তো প্ৰথমখন আপডেট হ'ল যে আপুনি পিএম কিষাণৰ যদিহে KYC এতিয়ালৈকে আপডেট কৰা নাই, তো এতিয়া আপুনি KYC আপডেট কৰি লওক। যদিহে আপোনাৰ পিএম কিষাণৰ একাউণ্টখন, যিখন আমি ইণ্ডিয়ান পোষ্ট পেমেণ্ট বেংক বুলি কওঁ, সেই বেংকখনৰ আপোনাৰ যদি পিএম কিষাণৰ সন্মান নিধি ইউজাৰ, আপুনি পিএম কিষাণ পৰ্টেলত যাই KYC ষ্টেটাছ চেক কৰিব পাৰিব অকল আধাৰ নম্বৰেৰে। তো আপুনি তাতে চেক কৰিব পাৰে যে আপোনাৰ পিএম কিষাণৰ KYC খন এক্টিভ আছে নে নাই। যদিহে আপোনাৰ KYC এক্টিভেট নাই, তেতিয়াহ'লে আপুনি আজিয়ে CSC চেণ্টাৰত গৈ পিএম কিষাণৰ KYC খন আপডেট কৰি লওক। নহ'লে আপুনি পিএম কিষাণৰ 18 নম্বৰ কিস্তি বা 16 নম্বৰ কিস্তি আগত যিসকল পোৱা নাই সেইবোৰ আপুনি নাপাব। তো সোনকালে আপুনি KYC খন কমপ্লিট কৰি ৰাখক। তো আৰু এখন গুৰুত্বপূৰ্ণ আপডেট হ'ল যে যদিহে আপোনাৰ পিএম কিষাণৰ পোষ্ট অফিচ বেংকৰ আপোনাৰ একাউণ্ট আছে, যিখন একাউণ্টত আপুনি পিএম কিষাণৰ পইচা পায়, তো সেইখন একাউণ্টৰ সৈতে যদিহে আপোনাৰ আধাৰ কাৰ্ড লিংক নাই, আপুনি গমেই পাইছে আজিকালি হয়তো আমাৰ অসম বা প্ৰত্যেক ভাৰতত আপুনি গমেই পায় যে একাউণ্টৰ সৈতে আধাৰ কাৰ্ড লিংক থকাটো বাধ্যতামূলক। আৰু যদিহে আপোনাৰ ইণ্ডিয়ান পোষ্ট পেমেণ্ট বেংক একাউণ্টৰ সৈতে আধাৰ কাৰ্ড লিংক নাই, তেতিয়াহ'লে আপুনি অৱশ্যই আধাৰ কাৰ্ডখন লিংক কৰি লওক। আৰু আধাৰ কাৰ্ড আপুনি ক'ত কেনেকৈ লিংক কৰিব, এইখন হ'ল যে আপোনাৰ ওচৰে পাজৰে থকা ডাকঘৰ বা পোষ্ট অফিচত যাই, তাতে যাই আপুনি সেই শাখাবিলাকত যাই আপুনি আধাৰ ছেটিং কৰিব পাৰে। আৰু তাতে যাই আপুনি ক'ব পাৰিব, সেই বেংক কৰ্মীজনক বা পোষ্ট অফিচত যাই ক'ব পাৰে যে মোৰ একাউণ্টখন আধাৰ কাৰ্ডৰ সৈতে লিংক কৰি দিয়ক। তো সেইসকলে অৱশ্যই লগে লগে লিংক কৰি দিব, আৰু আপোনাৰ সকলোখিনি অসুবিধা যে আপোনাৰ আধাৰ কাৰ্ড লিংক নথকাৰ বাবে টকা সোমোৱাৰ প্ৰব্লেমটো ছল্ভ হৈ যাব। আৰু আপোনালোকে এইটোও জনা আৱশ্যক যে আপোনাৰ একাউণ্টৰ সৈতে যদিহে DBT লিংক বা আধাৰ ছেটিং বা আধাৰ লিংক নাথাকে, তেতিয়াহ'লে আপুনি গভৰ্ণমেণ্টৰ কোনো বস্তুৱে আঁচনিখন লাভ কৰিব নোৱাৰিব। তো আধাৰ লিংক বা DBT লিংক থকাটো বাধ্যতামূলক। আৰু এখন গুৰুত্বপূৰ্ণ আপডেট হ'ল যে আপোনালোকে পিএম কিষাণৰ 18 নং টকা কেতিয়া পাব। তো পিএম কিষাণৰ 18 নং টকাটো এতিয়ালৈকে এটা কনফাৰ্ম ডেট অহা নাই, যিহেতু তথাপিও আপোনালোকে এক্সপেক্ট কৰিব পাৰে যে ছেপ্টেম্বৰ, এই মাহৰ 28-29 তাৰিখ বা অক্টোবৰৰ 1-2 তাৰিখে। কিন্তু মই জনা মতে বা চৰকাৰৰ কিবা এটা আপডেটৰ মতে দুৰ্গা পূজাৰ আগে আগে আপোনালোকে পিএম কিষাণৰ 18 নং কিস্তি পাই যাব। তো যদিহে আপুনি ভিডিঅ'খন হেল্পফুল পাইছে আৰু হয়তো এই ভিডিঅ'খন শেষলৈকে চাইছে আপুনি, তো চোৱাৰ লগে লগে আপোনাৰ সকলোখিনি পিএম কিষাণৰ 18 নং কিস্তিক লৈ সকলোখিনি কনফিউজন দূৰ হৈ গৈছে। তো ভিডিঅ'খন অৱশ্যই লাইক কৰি চেনেলখন অৱশ্যই ছাবস্ক্ৰাইব কৰিব এনেকুৱা ধৰণৰ হেল্পফুল ভিডিঅ' পোৱাৰ বাবে। তো আমি আকৌ এখন ভিডিঅ' লৈ দেখা হ'ব। তো আজিৰ কাৰণে বিদায় লৈছোঁ। জয় অসম, জয় ভাৰত।